কৃষ্ণৰ আন এটা নাম শ্ৰী গোবিন্দ কিদৰে হ'ল? কৃষ্ণৰ পিতৃ নন্দৰজাই প্ৰতি বছৰে পুতেক কৃষ্ণ কুশলে থাকিবলৈ দেৱতাসকলক পূজা অৰ্চনা কৰি গৈছিল। এবাৰ নন্দৰজাই পুতেক কৃষ্ণক কুশল কামনা কৰি দেৱৰাজ ইন্দ্ৰক পূজা কৰিবলৈ আয়োজন কৰিলে। পূজালৈ ঋষিমুনিসকলকো মাতিলে। যথা সময়ত পূজাৰ কাম আৰম্ভ হ'ল। ঋষিসকলকে ধৰি আমন্ত্ৰিত অতিথিসকল পূজাত উপস্থিত হ'ল। পূজাত বহা সময়ত নন্দৰজাই কৃষ্ণক কলাত লৈ বহোতে শিশু কৃষ্ণই পিতৃ নন্দক সুধিলে, পিতা, কোন দেৱতা আৰু কিহৰ বাবে এই পূজা? নন্দৰজাই উত্তৰত কৃষ্ণক ক'লে, এই পূজা দেৱতাৰ নিমিত্তে কৃষ্ণ জন্ম পোৱাৰ পাছতে প্ৰতি বছৰে কৰি আহিছে, যাতে কৃষ্ণ অপায় অমংগলৰ পৰা মুক্ত থাকিব পাৰে। লগতে এই পূজা দেৱৰাজ ইন্দ্ৰক অৰ্পণ কৰা হৈছে। দেৱৰাজ ইন্দ্ৰ দেৱতাসকলৰ ৰজা। ইন্দ্ৰ সন্তুষ্ট থাকিলে দেৱসকলো সন্তুষ্ট থাকিব। পিতৃ নন্দৰজাৰ কথা শুনি কৃষ্ণই ক'লে, হে মোৰ পিতৃ, দেৱৰাজ ইন্দ্ৰ দেৱতাৰ অধিপতি হ'লেও তাতকৈ মূল আৰু শ্ৰেষ্ঠ হ'ল সৃষ্টিকৰ্তা নাৰায়ণ। নাৰায়ণে জগতৰ আদিমূল। নাৰায়ণ তুষ্ট থাকিলে সকলো তুষ্ট থাকে। শিশু কৃষ্ণৰ চিৰন্তন সত্য কথাবোৰ শুনি পূজাস্থলীত থকা ঋষিমুনিসকলেও কৃষ্ণৰ কথাক সন্মতি জনালে। কৃষ্ণই দিয়া উপদেশ ঋষিমুনিসকলে শুদ্ধ বুলি কোৱাত নন্দৰজাই কথাটো বুজি পাই ইন্দ্ৰৰ বাবে আয়োজন কৰা পূজা সামৰি গোবৰ্ধন পৰ্বতত নাৰায়ণক পূজা আগবঢ়ালে। কথাটো ইন্দ্ৰই জানিব পাৰি ক্ৰোধান্বিত হৈ নন্দৰজাৰ পূজাস্থলীত বতাহ বৰষুণ বজ্ৰ নিক্ষেপ কৰিলে। কৃষ্ণই গোবৰ্ধন পৰ্বতখন হাতেৰে দাঙি ধৰি সকলোকে বিপদৰ পৰা ৰক্ষা কৰিলে। ইন্দ্ৰই কথাটো শেষত জানিব পাৰি কৃষ্ণক সেৱা জনাই ক্ষমা বিচাৰিলে। কৃষ্ণই ইন্দ্ৰদেৱক ক্ষমা কৰি দি ক'লে, শুনা দেৱতাৰ ৰজা, ৰজা হ'লেই সকলো নহয়। জগতৰ সৃষ্টিকৰ্তাজনে আদিমূল। ৰজা হৈ অহংকাৰী নহবা। অহংকাৰে পতন হয়। কৃষ্ণই কথাবোৰ কৈ ইন্দ্ৰক ক্ষমা কৰি দিয়াত ঋষিগণ দেৱতাসকলে একলগ হৈ পবিত্ৰ গাখীৰ গংগাৰ পানীত মিহলাই কৃষ্ণক স্নান কৰাই শ্ৰী গোবিন্দ নামেৰে পূজা আৰম্ভ কৰিলে। তেতিয়াৰ পৰা কৃষ্ণৰ আন এটা নাম শ্ৰী গোবিন্দ নামে জনাজাত হ'ল।